Vacancy list published by Somart Portal for Sport Admission 2026. Hello everyone. ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিছে সমৰ্ট পৰ্টেলে ফৰ স্পৰ্ট এডমিশ্যন। স্পৰ্ট এডমিশ্যনৰ বাবে কোনখন কলেজত কিমান কেইখন ডিপাৰ্টমেণ্ট ৱাইজ কিমান কেইখন চিট বাকী আছে, চিট খালী আছে স্পৰ্ট এডমিশ্যনৰ বাবে ইতিমধ্যে সমৰ্ট পৰ্টেলে পাব্লিছ কৰিছে। যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন পোৱা নাই, নাম অহা নাছিলে, তোমালোকে ভালদৰে শুনিবা কথাখিনি। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, কথাখিনি শুনিবা। যিবোৰ ষ্টুডেণ্টে স্পৰ্ট এডমিশ্যনত অহাকাইলৈ পৰহিলে তাৰপিছত তোমালোকে এডমিশ্যন ল'বলৈ গৈ আছা, মিনছ 15, 16, 17 জুনত এডমিশ্যন ল'বলৈ গৈ আছা স্পৰ্ট এডমিশ্যনৰ বাবে। আৰু ইতিমধ্যে কি কৰিছে সমৰ্ট পৰ্টেলৰ ৱেবছাইটত ভেকেঞ্চি লিষ্ট পাব্লিছ কৰিছে। কোনখন কলেজৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট ৱাইজ কোন ডিপাৰ্টমেণ্টত কিমান চিট আছে, পলিটিকেল ছায়েন্সত কিমান আছে, জিঅ'গ্ৰাফিত কিমান আছে, কেমেষ্ট্ৰিত কিমান আছে, বটানীত কিমান আছে, এভৰিথিং ডিটেইলছ দিছে। এতিয়া তোমালোকে কোনখনত যাবা এটা ডাঙৰ কুৱেশ্যন। চ' যিবোৰ ষ্টুডেণ্টে এডমিশ্যন পোৱা নাই এতিয়াৰ কথাখিনি ভালদৰে শুনিবা যে তোমালোকে যোনখন কলেজত কৰিছা, যোন ডিপাৰ্টমেণ্টত মেজৰ যোনখন ছাবজেক্টত লাগে সেই ডিপাৰ্টমেণ্টৰ কিমান চিট বাকী আছে, ফাৰ্ষ্ট অফ অল সেইটো চোৱা, কিমান চিট বাকী আছে আৰু লাষ্ট কাট অফ কিমান গৈছিলে, লাষ্ট কাট অফ তোমাৰ কেটেগৰীৰ কিমান গৈছিলে, জেনেৰেলৰ এক্সপেক্টেড জেনেৰেল ধৰি লোৱা, জেনেৰেলৰ লাষ্ট কাট অফ কিমান গৈছিলে, সেই লাষ্ট কাট অফ আৰু তোমাৰ কাট অফ তোমাৰ পাৰ্চেণ্টেজ কিমান গেপ আছে সেইটো চোৱা। কিয়নো মই এই কথা কোৱাৰ মেইন ৰিজনটো হ'ল যে তোমালোকে ইতিমধ্যে গম পাইছা যে ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন হৈ গৈছে। অলম'ষ্ট যিখিনি কাট অফ গৈছে, ছাপ'জ জেনেৰেলৰ কাট অফ 70 গৈছে, কোনোবা এখন ছাবজেক্টত 70 গৈছে, দেন 70ৰ ওপৰত থকা যিমান ষ্টুডেণ্ট এপ্লাই কৰিছিলে মেক্সিমামে এডমিশ্যন লৈছে। ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট মেক্সিমামে এডমিশ্যন লৈছে। নিয়াৰলি 10 to 20% ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই, 10 to 20% ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই, বাট যিখিনিৰ নাম আহিছিলে 80%-এ ক'ৰবাত নহয় ক'ৰবাত এডমিশ্যন লৈছে, এইটো খাটাং কথা। এতিয়া আহিছে যে স্পৰ্ট এডমিশ্যন সেইকাৰণে কৈছোঁ যে তোমালোকে লাষ্ট কাট অফ কিমান গৈছে আৰু তোমাৰ পাৰ্চেণ্টেজটো গেপ কিমান আছে সেইটো চোৱা। আৰু তোমালোকে কোনখনত গ'লে তোমাৰ আগত হয়, গেপ ক'ত কম আছে, যোনখন কলেজত মানে তোমাৰ কম আছে গেপ ডিপাৰ্টমেণ্টত, ছাপ'জ তুমি পলিটিকেল ছায়েন্সত কৰিছা, BS কলেজত পলিটিকেল ছায়েন্সত কৰিছা, দেন পলিটিকেল ছায়েন্সত তোমাৰ গেপ কম আছে, বেলেগত তোমাৰ গেপ বেছি আছে, আৰু পলিটিকেল ছায়েন্সত BSত বেছি চিট আছে। তো তুমি অলৱেজ বেছি চিট, তোমাৰ পাৰ্চেণ্টেজৰ গেপ কম, তাতে যাবলৈ চেষ্টা কৰিবা যাতে তোমাৰ এডমিশ্যন হয়। মই এডমিশ্যনৰ ক্ষেত্ৰত কৈছোঁ, তোমাৰ এডমিশ্যন হ'ব লাগে, মেইন কথা তোমালোকৰ এডমিশ্যন হ'ব লাগে। তুমি পচন্দ কৰা কলেজত নহ'বও পাৰে কেতিয়াবা, বাট হ'বও পাৰে। চ' তুমি অলৱেজ কাইলৈ স্পৰ্ট এডমিশ্যনৰ বাবে মেক্সিমামে পচন্দৰ কলেজত যাব আৰু মেক্সিমামে এইটো বস্তু ইউজ কৰিবা। তোমালোকে ফাৰ্ষ্ট অফ অল ভেকেঞ্চি চোৱা, ফাৰ্ষ্ট কিমান কেইখন আছে, নেক্সট তোমাৰ পাৰ্চেণ্টেজৰ লাষ্ট কাট অফ কিমান গৈছে আৰু তোমাৰ পাৰ্চেণ্টেজৰ গেপটো চোৱা। গেপটো চাই তুমি নিজে ডিচাইড কৰা যে তুমি কোনখনত যাব লাগে। তোমালোকে ছখন কলেজত এপ্লাই কৰা আছে, চ' ছখনৰ ভিতৰত তুমি কোনখনত যাব লাগে, চিট কিমান আছে, তোমাৰ পাৰ্চেণ্টেজৰ গেপ কিমান আছে, সেইটো চাই তোমালোকে ডিচাইড কৰা। আৰু এটা কথা কৈ দিওঁ যে মই লাষ্ট 3 years 4 years গম পাইছোঁ যে যিমান কাট অফ জেনেৰেলৰ আছিলে লাষ্ট, আৰু জেনেৰেলৰ তাতকৈ মেক্সিমাম 15-20 কমত আহিব। মানে ছাপ'জ যদি আগত জেনেৰেলৰ 70 আছিলে, এই স্পৰ্ট এডমিশ্যনত কিমানলৈকে যাব, 50লৈকে ডাউন যাব, বা 15লৈকে। আগতে যদি 70 আছিলে 55, আগতে যদি 85 আছিলে এতিয়া কিমান আহিব, মিনিমাম 65 বা 60লৈকে ডাউনত গুচি যাব। চ' সেই যদি সেনেকুৱা আছে যে আগতে কাট অফ গৈছিলে 80, এতিয়া তোমাৰ পাৰ্চেণ্টেজ আছে ছাপ'জ 75, দেন অভিয়াছলি তুমি পোৱাৰ চান্স বহুত বেছি। তাৰপিছত আগত কাট অফ আছিল 70, তোমাৰ পাৰ্চেণ্টেজ আছে 60, 70 আছিল আগৰ কাট অফ 60, অভিয়াছলি তোমাৰ পোৱাৰ বহুত চান্স। আৰু এটা বস্তু, গেপ কম আছে, চিট কিমান বেছি আছে সেইটোও মেটাৰ কৰিব। চ' তোমালোকে এতিয়া সঠিক ডিচিশ্যন লোৱাৰ সময়, তোমালোকে এটা সঠিক ডিচিশ্যন লোৱা। 6খন কলেজ কৰিছা বা 7খন কলেজ কৰিছা, 5খন কৰিছা, তুমি যোনখন কলেজত যাবা যাতে তোমাৰ এডমিশ্যন হৈ যায়, প্ৰথমতে তোমাৰ এডমিশ্যন হৈ যায়, তুমি যাতে ঘূৰি থাকিব নালাগে। চ' সেইকাৰণে কৈছোঁ লাষ্ট কাট অফ তোমাৰ পাৰ্চেণ্টেজ গেপটো কম আছে, য'ত কম আছে সেইটো বেছি প্ৰিফাৰ কৰিবা, আৰু কোনখনত বেছি চিট আছে সেইটো প্ৰিফাৰ বেছিকৈ কৰিবা যাতে তোমাৰ এডমিশ্যন হোৱাত মানে এডমিশ্যনটো জল্দি হয়। চ' এইখিনি আছিল মোৰ অপিনিয়ন যে মই হ'লে কি কৰিলোঁ হয়, যে মোৰ গেপটো মই চেক কৰিলোঁ হয়, গেপ ক'ত কম আছে আৰু
মই ছিট কিমান বেছি আছে তাতে, ছিট কিমান আছে, ছিট কেপাচিটি ক'ত কিমান আছে, হায়েষ্ট ছিট ক'ত আছে আৰু তাতে গেপ কিমান আছে, এজ কম্পেয়াৰ কৰি মই এটা ভাল ডিচিশ্যন ল'লোঁ হয়। চ' সেইটোৱে মই তোমালোকক ছাজেশ্যন কৰিছোঁ। চ' অল দ্য বেষ্ট। তোমালোকে ডকুমেণ্টছখিনি লগত লৈ যাবা। তোমালোকে স্পট এডমিশ্যন ভেকেঞ্চিটো চেক কৰি লোৱা, ৱেবছাইটত পাই যাবা, সমৰ্থ পৰ্টেলৰ ৱেবছাইটত। আৰু এইখিনিও যে কথা ক'লোঁ, এইটো মোৰ ব্যক্তিগত কথা, যিখিনি কথা মই মানে মই যদি হ'লোঁ হয় মই ইমপ্লিমেণ্ট কৰিলোঁ হয়। এইটো কথা কোনেও নকয়। লাষ্ট কাট অফৰ পাৰ্চেণ্টেজ, তোমাৰ পাৰ্চেণ্টেজ গেপটো চোৱা, কিমান গেপ আৰু ছিট কিমান বাকী আছে, ভেকেঞ্চ ছিট কিমান আছে, সেইটোৰ কম্পেৰিজন কৰা যে আৰু কাট অফ কিমান কাট অফ তললৈ আহিব পাৰে, সেইটো তুমি নিজে ধাৰণা কৰিব পাৰিবা। মই কৈ দিছোঁ, জেনেৰেলৰ যদি 70 গৈছিলে, 75 গৈছিলে, মিনিমাম 15 পৰা 20% আৰু ডাউন আহিব। এছ টিৰ যদি ছাপ'জ এছ টিৰ যদি 65 আছিলে, দেন 15% বা 20% আৰু কম কৰা। চ' এনেকৈ কম কৰিবা, কম কৰি নিশ্চয় তোমালোকে ডিচাইড কৰিব পাৰিবা। চ' যিখিনি কথা কৈছোঁ, আশা কৰোঁ তোমালোকে বুজি পাইছা কথাখিনি। হোপ তোমালোকে মোৰ কথাখিনি বুজি পাইছা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। বেষ্ট উইচেছ স্পট এডমিশ্যন ৰিগাৰ্ডিং। আৰু যদি কিবা ডাউট থাকে জনাবা। এণ্ড তোমালোকে নিজে চেক কৰি লোৱা সমৰ্থ পৰ্টেল ৱেবছাইটত গৈ যে ভেকেঞ্চিত কিমান আছে কোনখন ডিপাৰ্টমেণ্টত। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।